মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অকল দুটা বস্তুৰে এটা একেবাৰে সহজ পুডিং বনোৱাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই এটা বাতি লৈ লৈছোঁ, তাত চালনী এখন লৈ পেলাই এখন একেবাৰে পাতল কটন কাপোৰ এখন লৈ লৈছোঁ। লৈ পেলাই আৰু এয়া টেঙা দৈ লৈ লৈছোঁ। লৈ পেলাই এইখিনি ইয়াতে মই ঢালি দিম। ইয়াৰ যিমানখিনি পানী আছিলে এইখিনি গোটেইখিনি মানে তলত আহি যাব। সেইকাৰণে এই কটন কাপোৰত এইখিনি মানে পানীখিনি মানে যাবই লাগিব, নহ'লে আমাৰ পুডিংটো কিন্তু খুব এটা ভাল নহ'ব। এয়া চাওক টিপ টিপকৈ পানী পৰি আছে। আৰু এই ধৰণে মানে আধা ঘণ্টা বা এঘণ্টামানৰ কাৰণে থৈ দিব, আৰু নহ'লে চেপি চেপি যদি সময় নাথাকে চেপি চেপি পানী উলিয়াই ল'ব। আৰু এতিয়া এইখিনি থৈ দিম। আৰু এতিয়া এইখিনি অলপ মই এই ধৰণে উঠাই পেলাই এয়া চেপি ল'ম। এইখিনি এই ধৰণে চেপি ল'ম। আৰু পূৰা যদি বেছি পানী থাকে তেতিয়াহ'লে চেপি ল'ব। এয়া চাওক মোৰ চেপিছোঁ, পিছত অলপ দৈ ওলাই গৈছে, তেতিয়ালৈকে এইখিনি চেপি ল'ম। আৰু চাওকচোন ইমানখিনি পানী ওলাই গৈছে। সেয়া চাওক এই পানীখিনি আমি পেলাই দিম। আৰু এতিয়া চাওক দৈখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া দৈখিনি পূৰা টান হৈ গ'ল। এইখিনি প্ৰথমতে এইখিনি ভালকৈ আমি মিক্স কৰি ল'ব লাগে, পূৰা ফ্লাপি মানে হৈ যাব লাগিব। এইখিনি খুব মানে ভালকৈ মিক্স কৰিব। প্ৰথমে এইখিনি খুব ভালকৈ মিক্স কৰি ল'ব। আৰু যিহে গৰম পৰিছে, এই সময়ত যদি এই ধৰণে আমি ৰেচিপি বনাই থওঁ তেতিয়াহ'লে খুব ভাল লাগে ফ্ৰিজত থ'লে। আৰু মই ইয়াত দিছোঁ কণ্ডেন্স মিল্ক। কণ্ডেন্স মিল্কখিনি দি পেলাই আৰু আকৌ মই খুব ভালকৈ ফেটি ল'ম। আৰু ইয়াত আৰু একো ব্যৱহাৰ নহয়, অকল এই দুটা ইনগ্ৰিডিয়েণ্টেই আমাৰ ৰেচিপিটো খুব ধুনীয়া হৈ যায়গৈ। আৰু এইখিনি বেছি ডাঠ হোৱা যেন লাগিছিলে, সেইকাৰণে মই ইয়াত অলপ গাখীৰ দি দিছোঁ। আৰু এই ধৰণে গাখীৰ দি পেলাইও ভালকৈ মিক্স কৰি ল'ব, যাতে এটা গোটা বান্ধি নাথাকে। এই ধৰণে পূৰা মিক্স কৰি ল'ব। আৰু ইয়াত আৰু আপোনালোকে যদি ফ্লেভাৰ কিবা দিব বিচাৰে দিব, মই কিন্তু একো দিয়া নাই। এতিয়া মই ষ্টীলৰ এটা টিফিন বাতি লৈছোঁ, ইয়াত মই অলপ অইল লগাই লৈছোঁ, চাৰিওফালে তেল লগাই লৈছোঁ। লৈ পেলাই ইয়াত মই এইখিনি দি পেলাই অলপ টেপ কৰি লৈছোঁ। আৰু এতিয়া এইখিনি মই ইয়াত পানী দি পেলাই মানে উতলি আহি গৈছে। আৰু ইয়াতে মই এইটো ষ্টিম কৰি দিম। ষ্টিম 20-25 মিনিটমান, 20 মিনিটমান কৰি দিলেই হৈ যাব। মোৰ 20 মিনিটতে হৈ গ'ল। আৰু এয়া চাওক আমাৰ হৈ গ'ল। এতিয়া মই এইখন কৰিব নোৱাৰোঁ, বহুত গৰম হৈ আছে। ইয়াৰ পৰা মই নমাই দিম, গেছটো বন্ধ কৰি দিলোঁ। আৰু এতিয়া এইটো অলপ ঠাণ্ডা হ'ল। আৰু এয়া দেখাইছোঁ চাওকচোন, এয়া চাওক প্ৰেছ কৰিছোঁ, ইমান ধুনীয়াকৈ টান হৈ গৈছে আৰু ইমান ধুনীয়া হৈ গৈছে। এতিয়া মই এইটো ফ্ৰিজত থৈ দিম। আৰু পূৰা ঠাণ্ডা হোৱাৰ পিছত তাৰপিছত মই এতিয়া ঠাণ্ডা হৈ গ'ল। আৰু এয়া চাওক আমাৰ এইখিনি। আৰু এতিয়া কি কৰিব, অলপ কটাৰীৰে এই ছাইডবোৰ এই ধৰণে এৰুৱাই ল'ব, তেতিয়া এইটো উলিয়াবলৈ খুব ধুনীয়াকৈ সুবিধা হয়। আৰু এতিয়া এইখিনি মই কৰি ল'লোঁ। এতিয়া প্লেট এখন লৈ পেলাই এইটো ওলোটাই আৰু এই ধৰণে অলপ টেপ কৰি দিব, তাৰপিছত নিজে নিজে ওলাই যাব। চাওকচোন ইমান ধুনীয়া পুডিং হৈছে। আৰু ইমান সহজতে বনোৱা, অকল দুটা ইনগ্ৰিডিয়েণ্টেই বনোৱা। আৰু বহুতেতো ব্ৰেডৰ, কণীৰ ঢেৰ পুডিং বনায়, কিন্তু এই পুডিংটো এবাৰ বনাই চাবচোন আৰু ফ্ৰিজত থৈ পেলাই খাবচোন, ইমান ধুনীয়া লাগে। আৰু এতিয়া এইখিনি আৰু এতিয়া মই এটা কাটি পেলাই দেখাইছোঁ। এয়া চাওকচোন ইমান ছফ্ট হৈছে আৰু ইমান ধুনীয়া হৈছে। ল'ৰা ছোৱালীয়ে যে খাই ইমান ভাল পায়। এই ধৰণে এবাৰ বনাই চাব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকলৈ ন'টিফিকেশ্যনটো যাবগৈ।